আসসালামু আলাইকুম, নমস্কাৰ। আমি আজি পঞ্চায়ত প্ৰতিনিধি সদস্য ইয়াত ৰাইজসমূহ একলগ হৈছোঁ। ইয়াৰ মূল কাৰণ হ'ল আমাৰ কাঠালদি তৃতীয় খণ্ড গাঁৱৰ মূল পদ আছে। এইটো পথত আপোনাৰ গ্ৰাম আছে, গাঁও আছে। গাঁৱৰ লগতে আমাৰ স্কুল আছে, এইখন উত্তৰ কাঠালদি স্কুল আছে সন্মুখত। আৰু ইয়াৰ যিটো জ্বলন্ত সমস্যা আজি দীৰ্ঘদিনৰ পৰা চলি আছে সেইটো হৈছে বিল আছে। এইটো বিল বহুত দিনৰ সমস্যা। ৰাইজ তথা স্কুলীয়া ছাত্ৰ ছাত্ৰী ইফালৰ পৰা সিফাল যাওঁতে অসুবিধা, বিৰাট এটা অসুবিধাত সিহঁত ভুগি আছে। জ্বলন্ত সমস্যা এইটো। কিন্তু আমাৰ বহুত প্ৰতিনিধি আহিল গ'ল, এইটো কিবা এটা সুব্যৱস্থা কৰা হোৱা নাই। আজি বানপানী এতিয়ালৈকে অহা নাই, কিন্তু তথাপিও এইখিনি সময়তে আমাৰ যি কণ স্কুলীয়া ল'ৰা ছোৱালী আছে সেইবিলাক পাৰ হোৱা সম্ভৱ নহয়। এবুকু পানী মানুহ দুজন থিয় কৰালে ডুবি যাব। আৰু স্কুলীয়া ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী, সিহঁতৰ বিৰাট এটা সমস্যা হৈ আছে। গতিকে ৯ নং ৱাৰ্ডৰ ৰাইজ সদস্য আৰু মই ৬ নং ৱাৰ্ডৰ সদস্য, আমাৰ প্ৰতিনিধি এতিয়ালৈকে গঠন হোৱা নাই। যে আমাক মাতিছে কাৰণে আহিছোঁ আমি, যাতে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ আৰু চৰকাৰে যাতে ইয়াত এটা মিনি ব্ৰিজ হ'লেও দি পেলাই এইখিনি ৰাইজক অলপ সহায় কৰে। আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক যাতে পাৰ হোৱাত অসুবিধা নহয়, সেইটোৰ সুব্যৱস্থা কৰিব বুলি। আজি কি হয়, এতিয়াতো ইমান সম্ভৱ নহয়। আমাৰ যিহেতু পঞ্চায়ত প্ৰতিনিধি গঠন হোৱা নাই, কিন্তু স্কুলীয়া ল'ৰা ছোৱালী স্কুলত যাবই পৰা নাই। কি কৰিম এতিয়া? আমাৰ সদস্যবিলাকক মাতিছে, ৰাইজে একগোট হৈছে, সকলোৱে মিলি পেলাই অলপ হ'লেও আমি প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি আছোঁ। বাঁহৰ ব্ৰিজ সাকৰ দিব চেষ্টা কৰি আছোঁ, যাতে এইকেইদিনত পঞ্চায়ত প্ৰতিনিধি গঠন হোৱাৰ আগত বা চৰকাৰে কোনো সুবিধা নিদিয়া পৰ্যন্ত যাতে স্কুলীয়া ল'ৰা ছোৱালী আৰু ওচৰে পাজৰে যিখিনি গাঁও আছে, গাঁৱৰ মানুহখিনি যাতে যাতায়াতৰ অসুবিধা নাপায়, সেইকাৰণে আমি সকলোৱে ৰাইজৰ সৈতে মিলি পেলাই বাঁহৰ এখন সাঁকো দিবলৈ সাজু হৈছোঁ। আমাৰ এই ৯ নম্বৰ ৱাৰ্ডৰ এটা নদী বা এটা খাল আছে। এই খালৰ যিটো সমস্যা, এই সমস্যাটো আমাৰ নৱনিৰ্বাচিত যিবিলাক কেণ্ডিডেট আছে, সমস্যাটো বাঁহৰ এটা দলং দি সমাধান কৰিল। কিন্তু আগন্তুক দিনত যাতে এই সমস্যাটো সমাধান নহয়, আগন্তুক দিনত যাতে আমাৰ বিভাগীয় কৰ্তৃপক্ষ যিবিলাক আছে তেওঁলোকে যাতে এটা দলং নিৰ্মাণ কৰি দিয়ে, এইটোৱে মোৰ অনুৰোধ। আৰু ওচৰতে আমাৰ এটা স্কুল আছে, প্ৰাইমেৰী স্কুলত ধৰক আপুনি ৩-৪০০ মান ছাত্ৰ আছে। ছাত্ৰবিলাকক অহা যোৱাৰ বিৰাট অসুবিধা। এই অসুবিধাৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিম আপোনাৰ চেনেলৰ জৰিয়তে, যাতে ইয়াতে এটা ডাঙৰকৈ এটা দলং বা ব্ৰিজ দি দিয়ে। আজি যেহেতু হাঁকো দিলে, কাৰ তৰফৰ দিলে? এইটো দিলে আমাৰ এই ৯ নং ৱাৰ্ডৰ সদস্য আৰু পঞ্চায়তৰ হাতীপুতা গাঁও পঞ্চায়তৰ AP মেম্বাৰ এবং আমাৰ আগন্তুক ৬ নং ৱাৰ্ডৰ জুলিখা বাইদেউ গাঁঠিৰ দলেৰে নিৰ্মাণ কৰিলে এইটো।